খৈৰাবাৰীত 23 সংখ্যক বড়োলেণ্ড চুক্তি দিৱসত সংবিধান সম্পৰ্কে আলোকপাত। বিটিআৰ প্ৰধান প্ৰমোদ বড়োই এজনকো চাকৰি দিয়া নাই। বিটিচিক বিপথে নিছে এনেদৰে ক'লে প্ৰাক্তন ইএম লোমচাও দৈমাৰীয়ে। আৰু সকলো শ্ৰেণীৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে মই প্ৰথমে সকলোকে মই ধন্যবাদ জ্ঞাপন চাকৰি দিছোঁ। 22,000 ওপৰত শিক্ষিত মানে যুৱক যুৱতীসকলে এইটো পাবৰ কাৰণে সক্ষম হৈছে। বৰ দিনতচোন আমি এটাও দেখা নাই। কিন্তু আমি এটা নিউজহে পালোঁ যে এই যে মেধাঘাট মুছলপুৰৰ কাষত মেধাঘাট আছে এটা পুখুৰীত যিমানখিনি ছাত্ৰ ছাত্ৰীৰ মানে এইটো ডকুমেণ্টছ লৈ গৈছিল এইটো পানীত পেলাই থোৱাহে আমি দেখা পালোঁ চাকৰি দিম বুলি এইটোহে দেখা পালোঁ। তো ইয়াৰ কাৰণে একদম মিছা কথা মানে সেইবিলাক মানে কথা কৈ পেলাই পাব্লিকক ইমান ঠগবাজি কৰিব নালাগে। বড়োলেণ্ড ঐতিহাসিক চুক্তি বিটিচি চুক্তিৰ আজি 23টা বৰ্ষ পূৰ্তি উপলক্ষে ওদালগুৰি জিলাৰ খৈৰাবাৰীত বিটিআৰৰ শক্তিশালী দল BPFৰ ভেৰগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় 23 সংখ্যক বড়োলেণ্ড চুক্তি দিৱস। বিটিচি চুক্তি দিৱসৰ লগত সংগতি ৰাখি দলীয় পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু মুকলি অনুষ্ঠান। ভৱেন্দ্ৰ বড়োই পৰিচালনা কৰা মুকলি অনুষ্ঠানত স্থানীয় কেইবাগৰাকী শিল্পীয়ে ভিন্নসুৰী গীতৰ লগতে দলীয় নৃত্য প্ৰদৰ্শন কৰে। মুকলি সভাত কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো, প্ৰাক্তন বিধায়কদ্বয় কমলী বসুমতাৰী, মহেশ্বৰ বড়ো, প্ৰাক্তন বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়ো, প্ৰাক্তন ইএম ত্ৰয় জগদীশ চৰকাৰ, লোমচাও দৈমাৰী, বঞ্জাৰ দৈমাৰী, ভেৰগাঁও জিলা BPFৰ সভাপতি খগেন চন্দ্ৰ বড়ো, কেন্দ্ৰীয় মুখপাত্ৰ কামাল আজাদ আদি কেইবাগৰাকী কেন্দ্ৰীয় পৰ্যায়ৰ নেতা উপস্থিত থাকে। উল্লেখ্য যে বিটিচি চুক্তিৰ 6ষ্ঠ অনুসূচীৰ সংবিধান সম্পৰ্কে বক্তব্য প্ৰদান কৰে ACS বিষয়া নৰেন চন্দ্ৰ বসুমতাৰীয়ে, অধিবক্তা বিমল চন্দ্ৰ মুছাহাৰীয়ে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী মহেৰুংগ পত্নীয়াশালীত দিনজোৰা কাৰ্যসূচীৰে আমি পালন কৰিছোঁ আৰু সকলো শ্ৰেণীৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে মই প্ৰথমে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2003 চনৰ 10 ফেব্ৰুৱাৰীত বিটিচি চুক্তি হৈছিল দিল্লীত আৰু সেই চুক্তি সঁচাকৈ ভাৰত চৰকাৰে আখৰে আখৰে পালন কৰিছিল। আজি ভাৰত চৰকাৰে ইয়াক সাংবিধানিক ৰূপ দি পেলাই আমাৰ সেই বৃহত্তৰ এলেকাটো 6 শিডিউলৰ অধীনত আনি পেলাই সঁচাকৈ স্বশাসন মানে চলাবৰ কাৰণে ইয়াত দায়িত্ব দিয়া হ'ল আৰু সেই মৰ্মে আজি প্ৰায় এই 23টা বছৰত সঁচাকৈ সেই অঞ্চলত মানে যিখিনি কাম কাজ মানে হৈছে সেইটো সঁচাকৈ চবে মনত পেলাব লাগিব। আমি আটাই জানে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত আমাৰ সেই অঞ্চলত কি আছিল, একোৱেই নাছিল। গতিকে আমাৰ ৰাস্তাৰ কথাই কওক, স্কুল কলেজৰ কথাই কওক, প্ৰায় আমি মানে 22,000 ওপৰত আমি চাকৰি দিছোঁ। 22,000 ওপৰত শিক্ষিত মানে যুৱক যুৱতীসকলে এইটো পাবৰ কাৰণে সক্ষম হৈছে। 22,000 মানুহে মানে কিবা নিবনুৱা ব্যক্তিসকলে চাকৰি পাবৰ কাৰণে সক্ষম হৈছে। এতিয়া প্ৰমোদ বড়োৰ দিনতচোন আমি এটাও দেখা নাই। কিন্তু আমি এটা নিউজহে পালোঁ যে এই যে মেধাঘাট মুছলপুৰৰ কাষত মেধাঘাট আছে এটা পুখুৰীত যিমানখিনি ছাত্ৰ ছাত্ৰীৰ মানে এইটো ডকুমেণ্টছ লৈ গৈছিল এইটো পানীত পেলাই থোৱাহে আমি দেখা পালোঁ চাকৰি দিম বুলি এইটোহে দেখা পালোঁ। তো ইয়াৰ কাৰণে একদম মিছা কথা মানে সেইবিলাক মানে কথা কৈ পেলাই পাব্লিকক ইমান ঠগবাজি কৰিব নালাগে। এগৰাকী বা দুগৰাকী দলীয় নেতা কৰ্মী গৈছে, কিন্তু আমাৰ দললৈতো ভাৰতীয় জনতা পাৰ্টিৰ নিচিনা প্ৰতিষ্ঠিত দলৰ ওদালগুৰি জিলাৰ উপসভাপতি সম্পাদককে ধৰি UPPLতো চেণ্ট্ৰেল কমিটিৰ মানুহ যোগদান কৰিছে। আপোনালোকে অৱশ্যে কুৱেশ্যন কৰা নাই কোনোদিন, কাৰণ আপোনালোকে ভালকে বুজি পাইছে বিটিচিত এইবাৰ যথেষ্ট শক্তিশালী আৰু আমি চৰকাৰ কৰিব পাৰিম। সেইটোৰ কাৰণেই মই দেখিছোঁ এটা সমষ্টিত 4, 5, 6 জনলৈকে আবেদনকাৰী হৈছে। কেতিয়াও পৰাজিত হ'বৰ কাৰণে 2 লক্ষ টকা দি এজন আবেদনকাৰী আবেদন নকৰে। নিশ্চয় আমাৰ দলৰ স্থিতি যথেষ্ট ভাল হৈছে। Seri